বন্ধুসকল, এই প্ৰকৃতিত থকা জীৱ জন্তু গছ গছনি চৰাই চিৰিকটি আদি সকলোবোৰ জীয়াই ৰখাটো আমাৰ মানৱ জাতিৰে কাম। বন্ধুসকল, ইয়াতে এডাল সাপ আছে আৰু এই সাপডাল মই উদ্ধাৰ কৰি অনা 1 মাহ 24 দিনেই হ'ল। বন্ধুসকল, আপোনালোকে ভাবিব পাৰে এই ল'ৰাজনে সাপডাল উদ্ধাৰ কৰি আনি ইমান দিনে কিয় আবদ্ধ কৰি ৰাখি আছিল। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো যদি সম্পূৰ্ণ কৰি চায় তেতিয়াহ'লে আপোনালোকে নিশ্চয় দেখা পাব মই কিয় এই সাপডাল ইমান দিনে আবদ্ধ কৰি ৰাখি আছিলোঁ। ইঞ্জুৰি হৈছে অলপমান চাউন মানে ইঞ্জুৰি হৈছে অলপ, সেইটো কাৰণে শাস্তি কৰিছে। দুখ পাইছি নহয়, ইয়াৰ তাৰমানে মুখটো বেলেগ হৈ আছে। মই চিকিৎসা কৰিম, ইয়াক ধুনীয়াকৈ চিকিৎসা কৰিব লাগিব। আপোনাৰ নাম আৰু ঠিকনাটা কৰি আছে? মোৰ নাম দীপ ভূঞা, আমি শিপাজাৰত থাকোঁ। আপোনাৰ সোণাইবৰত চক বুলি কয়। আমাৰ ঘৰতে ওলাইছিল সাপডাল। তো মানে এই মৰ্ণিঙৰ পৰাই বহুত প্ৰব্লেম দি আছিলে, এবাৰ ওলায় এবাৰ ইফালে যায়। তাৰপিছত দাদাক কণ্টেক্ট কৰিলোঁ, তেখেতে আহি অতি সোনকালে ধৰি পেলাই ধুনীয়াকৈ লৈ গ'ল। এতিয়া লৈ যাব ওলাইছে। অলপ দুখ চুখ পাইছে যদি তেখেতে চিকিৎসা কৰি পেলাই ধুনীয়াকৈ দি দিব। আৰু মই নোযোৱাৰ কাৰণে এজন মানুহে এই সাপডাল মাৰিবৰ কাৰণে চেষ্টা কৰিছে। নাকামে ভাই, ইমান খঙত কি নাকামে ভাই, তোক মই ঔষধহে দিম, তোক মই একো নকৰোঁ নহয়। ইমান খঙত কি আছা? নাই, দাঁত বহা নাই বাৰু, দাঁত বহা নাই। মোৰতো ইয়াক সোমাই দিওঁ। চাওকচোন বাৰু বন্ধুসকল, কিমান আঘাত পাইছোঁ। চাওক বন্ধুসকল, এই সাপডালে কিমানখিনি আঘাত পাইছে এয়া। আৰু ইয়াক মই ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিম এতিয়া। আৰু ভাগ্য ভাল, এই সাপডাল বহুতখিনি আঘাত হোৱা নাই, আৰু যিখিনি আঘাত হৈছে সেইখিনিও কম নহয়। আৰু সেইকাৰণে এই সাপডাল মৰি যোৱা নাই, ধুনীয়াকৈ জিন্দাই আছে। আৰু ই ভাল হ'ব বুলি মোৰ সম্পূৰ্ণ আশাবাদী। চাওকচোন বাৰু, ইয়াক মই কেনেকৈ ট্ৰিটমেণ্ট কৰিম। ইয়াৰ মূৰটো মই সোমাই দিম যাতে ভিতৰৰ ফালে আন্ধাৰ হৈ থাকে, আৰু আন্ধাৰ হৈ থাকিলে ই অসুবিধা নকৰে। আৰু যদিহে ই দেখা পাই থাকিব সাপডালে, তেতিয়া মোক বহুত শাস্তি কৰিব ঔষধ দিয়াত। চাওক বাৰু, বাপৰি বাপ, এৰা নাই এৰা নাই। বহুত কষ্ট পাইছোঁ, মই কষ্ট পাইছোঁ। মই সাপডালক ভাল কৰিব আহি পেলাই মই বহুত কষ্ট পাইছোঁ। সাপডালেহে মোক কামুৰি আছে, এৰা দিয়া নাই নহয়। বাৰু ছাল উঠি আহি আছে, এৰা দিয়া নাই। চাওক বন্ধুসকল, আমাৰ মানুহৰ দেহটো যেনেকুৱা সকলো জীৱৰে দেহটো তেনেকুৱাই। গতিকে এই সাপডালেহে বুজি পাই আছে এই কিমানখিনি কষ্ট পাই আছে। কিন্তু বন্ধুসকল, এইবিলাক বস্তু হৈছে অমাত জীৱ, ই মুখেৰে ক'ব নোৱাৰে। গতিকে ইহে বুজি পাইছে কিমান কষ্ট পাইছে, আৰু মানুহ হ'লে কিমান কান্দিলে হয় আপোনালোকে এবাৰ ভাবি চাওকচোন বাৰু। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক কওঁ, আমি যিবিলাক কাম কৰি থাকোঁ, যিবিলাক কাম আমি এজনে আনজনৰ ওপৰত ব্যৱহাৰ কৰোঁ, সেইখিনি বস্তুকে আমি মাল্টিপ্লাই হৈ আমি নিজেই পাওঁ। চাওক বন্ধুসকল, এয়া মই হাইড্ৰক্লৰিন পেৰক্সাইড দিছোঁ, যাতে ইয়াতে যিবিলাক ইনফেকশ্যন হ'বলগীয়া আছে সেইবিলাক ইনফেকশ্যন কাটি যায়। চাওকচোন বাৰু ইমানখিনি আঘাত পাইছে।
গতিকে এইবিলাক বস্তু মাৰিব নালাগে, এইবিলাক বস্তুক হিংসা কৰিব নালাগে, কাৰণ এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক, আৰু ই বিনা কাৰণতে ইমানখিনি কষ্ট পাই আছে চাওকচোন বাৰু। বন্ধুসকল, এই সাপডালৰ যিখিনি জীৱন আছিল আৰু যিখিনি দিন আছিল, সেইখিনি দিন আৰু সেইখিনি জীৱনৰ অন্তিম সময় আহি পৰা নাই। গতিকে বন্ধুসকল, আমি এই সাপডাল ধুনীয়াকৈ পালোঁ আৰু এতিয়া আমি ধুনীয়াকৈ ট্ৰিটমেণ্টো কৰি আছোঁ। আৰু বন্ধুসকল, এজন মানুহে এই সাপডাল মাৰিবৰ কাৰণে চেষ্টা কৰি আছিল আৰু তেওঁৰ হাতত এই সাপডালৰ মৃত্যু নাছিল। গতিকে এই সাপডাল বাচি গ'ল, কাৰণ ঈশ্বৰ আল্লাহ নেদেখাজনে এই সাপডালৰ যিখিনি জীৱন লিখি থৈছে সেইখিনি জীৱন কাৰো কৰি নিব পৰা ক্ষমতা নাই। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। গতিকে সেইখিনি কথাকে আজি ধুনীয়াকৈ প্ৰমাণিত হ'ল, চাওকচোন বাৰু। উল্টাকৈ টানলে দাঁত ভাঙি যাব। আকৌ দাঁতকেইটাই উল্টা ন। সাপডাল ধৰিব জানো, গতিকে সাপডাল ধৰিব জাল দিয়া নহ'ব নহয়। ইয়ে মুখখনতে ই কিমান কষ্ট পাব, ই কাঠত যাই পেলাই একদম ইকে দেহাটো এনেকুৱা কৰি দিব, তেতিয়াহে মদটো হেৰি হ'ব। কাঠৰ কোণাত বা ঘাঁহত বা কিছুমান ইটাৰ চেপত গৈ পেলাই মদটো হেৰি কৰি দিয়ে। ইমান কষ্ট পাব এৰি সাপে। প্ৰকৃতিৰ নিয়ম এয়া মানি এৰা বস্তু নহয়, নিজে নিজে এৰি লৈ সিহঁতে মানুহ নকোনে আকৌ এৰি দিব যাব সদায়। নিচিনা মানুহ এটা এটা জুম লাগিব চিলি নাই। মই সাপ নামাৰোৱে যদি বিপদ হৈছে মোক কৈছি জুমডাল লৈ যাম নে এনেকে উঠছে। মই সুধিছোঁ জুমকাল নিম নিম নেকি, যদি বিপদ হৈছে কথা এটা আছে না, মানে বিপদ পেলাব নোৱাৰো নহয়। এতিয়া বেয়া লাগছে নে কিয় মাছটো? মই সাপ বেয়া লাগছে নামাৰোৱে, নে সাপডাল দেখা পাই পেলাই? একদম নামাৰো মই সাপ। ইয়াত বেয়া লাগে সাপ মাৰিব, বহুত বেয়া লাগে। আৰু বিষ্ণু বুলি ভাবিছোঁ। জানো মই আছে বুলি বিৰাট সাংঘাতিক বিপদ আছে। এইটোতো স্কিপ কৰি ৰাখিছোঁ ভাই, বহুত মানে ইনজেকশ্যন নকৰোঁ আৰু এই চিনি দিয়ে ক'ব ভালকৈ ধৰি ল'ব। তেলৰ কাঠ বনালগৈ হৈছে হে, এবজৰ্ব হৈ যাব। MONI বন্ধুসকল, এই সাপডালৰ এটা আঘাতপত্ৰ হৈছিল আৰু এই আঘাতপত্ৰৰ কাৰণে মই ইমান দিনে ইয়াক জব্দ কৰি ৰাখি আহিছিলোঁ। আৰু বন্ধুসকল, এই সাপডালে 1.5 মাহ পাছত ই ভক্ষণ গ্ৰহণ কৰে। গতিকে 2 মাহ পাৰ হৈ যদি যায়, ই নিশ্চয় মৰি যাব মোৰ হাতত। সেইকাৰণে ইয়াক মই এতিয়া ধুনীয়াকৈ ৰিলিজ কৰি দিম। এতিয়া মই আপোনালোকক দেখুৱাম এই সাপডাল কেনেকুৱাকৈ আঘাত পাইছিল আৰু কি হৈছিল, চাওকচোন বাৰু। চাওক বন্ধুসকল, এয়া মই ঔষধ ইয়াক দিয়ে থৈছোঁ। ঘৰৰ মানুহে ভয় কৰিছিল, ভয় কৰাৰ পাছত মানুহজনে মাৰিব আহিছিলে এই সাপডাল। দ্বিতীয়বাৰ যেতিয়া নেকি তেওঁৰ ঘৰত ল'ৰাজন আহিল, ল'ৰাজনে ধুনীয়াকৈ মোক ফোন কৰিলে আৰু ময়ো এই সাপডাল উদ্ধাৰ কৰি লৈ আহি ধুনীয়াকৈ ঔষধ দি চিলাই কৰি ইয়াক ধুনীয়াকৈ সুস্থ কৰিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ ৰিলিজ কৰি দিম। আৰু বন্ধুসকল, আপোনালোকে ভাবিব পাৰে এই ল'ৰাজনে চিলাইকেইটা নোখোলাকৈ এই সাপডাল কিয় এৰি দিবলৈ ওলাইছে। গতিকে বন্ধুসকল, আপোনালোকক মই এইখিনিও বুজাই দিওঁ আপোনালোকক। এই চিলাইকেইটা যি দেখা পাই আছে আপোনালোকে, যেতিয়া এইখিনি ঠাই সুস্থ হৈ যাব তেতিয়া চিলাইকেইটা নিজে নিজে নোহোৱা হৈ যাব। এইখিনি কথা মোৰ ডক্টৰে সকীয়াই দিছে। এতিয়া মই ধুনীয়াকৈ ঔষধ দিম আৰু ঔষধ দি ইয়াক ধুনীয়াকৈ জংঘলত এৰি দিম, চাওকচোন বাৰু।
বন্ধুসকল মই সাপক বহুত ভাল পাওঁ আৰু সেইকাৰণে এই সাপবোৰক এনেকুৱা ট্ৰিটমেণ্ট কৰি জংঘলত এৰি দিওঁ আৰু সাপ বুলিয়েই নহয় যিকোনো জীৱ জন্তুক মই বহুত ভাল পাওঁ বনৰীয়া জীৱ জন্তুক সেইকাৰণে মই এইবিলাক কাম কৰি থাকোঁ চাওকচোন বাৰু এই সাপডাল এতিয়া কিমান ধুনীয়া ষ্ট্ৰং হৈ আছে যদি ই মোৰ হাতত 2 মাহ সময় মোৰ হাতত আছে তথাপিতো এই সাপডাল ধুনীয়া এটা ষ্ট্ৰং হৈ আছে যা বন্ধু যা ধুনীয়া এটা জীৱন কৰোঁ যা বন্ধু যা বন্ধুসকল মই এজন সৰু ল'ৰা মই সাপৰ বিষয়ে আৰু সাপ কেনেকৈ উদ্ধাৰ কৰিব লাগে শিকি আছোঁ আৰু মোৰ শিকিবলৈ বহুত বাকী আছে বন্ধুসকল মোৰ এই সূক্ষ্ম কৰ্মটোত যদি আপোনালোকে সুখী হৈছে তেতিয়াহ'লে এই ভিডিঅ'টোত এটা লাইক কৰক আৰু এটা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব বটনটো টিপি দিব ধন্যবাদ জয় আই অসম